আমাৰ আগৰ যেনেকৈ স্বাস্থ্যকেন্দ্ৰ আমাৰ মিছামাৰা মৌজাত হৈ আছে, ঠিক তেনেকৈ আমাৰ আগৰ গতে এই স্বাস্থ্যকেন্দ্ৰ ইয়াত থাকিব লাগে, আঁতৰলৈ যাব নালাগে। আপোনালোকে ইয়াত ভূমি দিছিলে? আমি নিজে নিজে ভূমি দিছোঁ ইয়াত। ভূমি দিছিলে? অঁ, কিন্তু ইতিমধ্যে অৱস্থা একদম দুৰৱস্থা হ'ব। ভৰিত কোঠা মৰাৰ নিচিনা কাম হ'ব ইয়াৰ পৰা যদি উঠি যাবলৈ হয়। বিধায়কে নিজেই ক'ব লাগিব যে এই স্বাস্থ্যকেন্দ্ৰ ইয়াৰ পৰা উঠি যাব নোৱাৰে বুলি। আমাৰ পৰা ইয়াত ভূমিটো এটা বহুত আছে ভূমি, কিন্তু প্ৰথমতে আমাৰ দেউতাহঁতে ইয়াত আমাৰ ভাগৰে অলপ বেছি আছে নেকি, বেছি কৰি আছে মাটি। সেইটোতো অতীজৰে কথা, ধৰক নগেন বৰুৱা MLA দিনৰে কথা। ইয়াত কিন্তু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ যিখিনি সুবিধা, ন্যূনতম সুবিধা, সেই সুবিধাখিনি থাকিব। কি ক'ব? হয়, আমাক সকলো সুবিধাই লাগে। যেতিয়া ৰাইজে নিজৰ ভূমি দান কৰি এই অনুষ্ঠানভাগি পাতিছে, গতিকে এই অনুষ্ঠানভাগি স্বাস্থ্য সেৱাৰ যদি ৰাইজৰ অসুবিধা হয় বা অফিচো উঠি যায়, তেন্তে যথেষ্ট মিছামাৰাবাসী ৰাইজৰ অসুবিধা হ'ব। সেইকাৰণে আমি সেই যিখিনি সুবিধা এই স্বাস্থ্যকেন্দ্ৰতে আমি বিচাৰোঁ।